বিটিচিত চাঞ্চল্য বিটিচিৰ বিধান পৰিষদৰ উপাধ্যক্ষৰ ৰহস্যজনক মৃত্যু উপাধ্যক্ষ বিজিত গৌড়া নাৰ্জাৰীৰ আত্মহনন শোকস্তব্ধ কুমাৰিকাটা বিটিচিত চাঞ্চল্যকৰ ঘটনা বিটিচি বিধান পৰিষদৰ উপাধ্যক্ষ বিজিত গৌড়া নাৰ্জাৰী আৰু নাই কালি সন্ধিয়া 6 মান বজাত তেওঁ কুমাৰিকাটাস্থিত নিজ বাসগৃহত আত্মহনন কৰে বিটিচিৰ 26 নং দৰংগাজুলি পৰিষদত 4বাৰকৈ MCLA হিচাপে নিৰ্বাচিত হোৱা বিজিত গৌড়া নাৰ্জাৰী আছিল অতি জনপ্ৰিয় লোক বৰ্তমানেও তেখেতৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই অৱশ্যে নাৰ্জাৰীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে তামুলপুৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুমন চক্ৰৱৰ্তী অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিশ্বজিৎ দৈমাৰী গোৰেশ্বৰ সমষ্টিৰ বিধায়ক ভিক্টৰ কুমাৰ দাস আৰু বিটিচিৰ কাৰ্যবাহী সদস্য লক্ষী দাস বিটিচিৰ প্ৰাক্তন মনোনীত সদস্য হেমন্ত কুমাৰ ৰাভা তেখেতৰ বাসগৃহত উপস্থিত হয় ইফালে প্ৰিয় নেতাগৰাকীৰ অনাকাংক্ষিত মৃত্যুত এতিয়া শোকস্তব্ধ হৈ পৰিছে কুমাৰিকাটাস্থিত বাসগৃহত অঞ্চলটোৰ অজস্ৰ গুণমুগ্ধ শুভাকাংক্ষীৰ লগতে দল সংগঠনৰ নেতা কৰ্মীৰ সমাগম ঘটে সমগ্ৰ অঞ্চলটোতে এতিয়া গভীৰ শোকাকুল পৰিৱেশ মৃত্যুৰ সময়ত প্ৰয়াত নাৰ্জাৰীয়ে পত্নী আৰু এগৰাকী কন্যা সন্তানৰ লগতে ভাই ভনী আত্মীয় স্বজন আৰু অগণন গুণমুগ্ধক এৰি থৈ যায় লগত কথা পাতি আছে অকস্মাত কি হ'ল তেওঁৰ মনত কি আহিল তেনেকুৱা ধৰণৰ কিন্তু আমি গম নাপালোঁ আৰু ইয়াৰ পিছতহে চবে মানে ঘৰৰ মানুহখিনি অলপ সন্দেহ কৰিলে তাৰপিছত দেখিলে অৱস্থাটো তাৰপিছত আমি চব খবৰ এতিয়া আহিছোঁ গতিকে মইতো মোৰ জীৱনত তেওঁক সৰুৰে পৰা পাইছোঁ আজি লাষ্ট 35-40 বছৰমানৰ পৰা আমি একেলগে আছোঁ একেলগে কাম কৰিছোঁ সদায় ৰাজহুৱা জীৱন হিচাপে ঘৰ সংসাৰ থাকিলেও তেনেকৈ আমি অতিবাহিত কৰি আছোঁ কেতিয়াও তেওঁৰ মনত বা তেওঁৰ কথা বাৰ্তা চিন্তা তেনেকুৱা আমি একো দেখা পোৱা নাছিলোঁ কালি পৰহিলৈকেও ফোনতো কথা পাতি আছোঁ অহাকালি আমাৰ মানে মিনিষ্টাৰ আহি পেলাই বিভিন্ন প্ৰগ্ৰামবোৰত কথা আছে এইবিলাকে চৰ্চা চলি আছে এতিয়া উপায়টো নাই আমি হাৰি গ'লোঁ মানে সেইখিনি জানিবলৈ আমি সক্ষম নহ'লোঁ যিমান আপোন মানুহ আছে সেইখিনি মানুহ আমি তেওঁৰ জানিবলৈ সক্ষম নহ'লোঁ গতিকে পষ্টমৰ্টেম লৈ গৈছে পষ্টমৰ্টেমত ওলাই মানে গতিকে এইটোতো নিয়মৰ কথা আমি অহাকালি তেওঁ ৰাজহুৱাভাৱে কৰিব আৰু আজি আমি এতিয়া সিদ্ধান্ত কোনখিনি জেগাত তেওঁক শ্ৰদ্ধা কৰা হ'ব আৰু তাতে সকলোৱে যিসকলে মানে তেওঁক শ্ৰদ্ধাঞ্জলি দিব খোজে অহাকালি আহিব পাৰিব আৰু আমি আজি ঠিক কৰি পেলাই অহাকালি চবকে জনাই দিয়া হ'ব ছ'চিয়েল মিডিয়াতো গম পাব যে কিমান বজাত তেওঁৰ সৎকাৰ হয় কেতিয়া আহি পায় এতিয়া BTCয়ে মানে মহিলাৰী ডাঙৰীয়াও চিফ ডাঙৰীয়াও মানে তেওঁ খবৰ দি পঠাইছে তেওঁ এইটো ডিপুটি স্পীকাৰ গতিকে সেইকাৰণে বিধানসভালৈ BTC মানে তেওঁক মানে দিব পাৰিলে গতিকে এতিয়া এইটো পৰিৱেশ নহয় অলপ পিছত আমি চব অলপ আলোচনা কৰি পেলাই এই গোটেইটো কেনেকৈ আমি মিলাব পাৰোঁ সেইখিনি বাকী উপায় নাই শ্ৰদ্ধাঞ্জলি দিয়াৰ বাবে ঈশ্বৰে তেওঁ সদায় মানে ভালকৈ ৰাখক তেওঁ যেনেকৈ আমাৰ লগত সদায় হাঁচি খুচি থাকিছে তেওঁৰ আত্মাই যে সেইটোকে কামনা কৰিছোঁ ছাৰ তেওঁ শাৰীৰিকভাৱে কিছুদিন ধৰি অসুস্থ হৈ আছে বুলি জানিব পৰা গৈছে নাই এইটো তেওঁৰ অসুস্থতাটো তেনেকুৱা হৈ থাকে মানুহৰ জীৱনৰ কথা কিন্তু মই সেইকাৰণে ক'লোঁ যে আমিও গমকে নাপালোঁ বা আমাক তেনেকুৱা উমানে নিদিলে আমি সক্ষমেই নহ'লোঁ জানিবলৈ আৰু লাষ্ট পৰ্যায়লৈকে আজিও তেওঁ মানুহৰ লগতে বহিছে কথা পাতি আছে নিজৰ যিসকল মানে কি কয় তেখেতৰ তাত মানে এজন প্ৰতিনিধি হিচাপে বা আপোন বন্ধু হিচাপে যিসকল আহিছে নৰ্মেলি চবৰ লগতে তেখেতে আজি দিনটো কথা পাতিছে তেওঁৰ লগত যিসকলে আছে চবে জনাইছে ইভেন আমাৰ পাৰ্টীৰ কাৰ্যসূচী চৰকাৰৰ
কাৰ্যসূচী অহাকালি আছিলে এই বিষয়টো তেওঁৰ লগত বিভিন্ন ব্যক্তি আহি পেলাই কথা পাতিছে তেওঁ নিজেও সেইবিলাক খা খবৰ লৈছে থেংক ইউ নিউজ ডেস্ক ৰিপৰ্ট ফাষ্ট নিউজ আছাম